ভাৰতৰ এখন ৰহস্যময় গাঁৱৰ সম্পৰ্কে অকণমান চমুকৈ জানো আহকচোন। কিয়নো এইখন গাঁৱৰ ৰহস্যময় গাঁও হ'ল বন্ধুসকল, এই গাঁওখনৰ নাম হৈছে কুৰ্ণী গাঁও। এই গাঁওখন আছে কেৰেলাত। যদিও এই গাঁওখনৰ নাম কুৰ্ণী গাঁও, তথাপিতো বৰ্তমান এই গাঁওখনক টুইন্স ভিলেজ বা যমজ গাঁও বুলিয়ে বিশ্ববিখ্যাত হৈ পৰিছে। এই গাঁওখনত প্ৰায় প্ৰতিটো পৰিয়ালতে যমজ বা যজা সন্তান আছে। আচৰিত নহয়নে বাৰু? গাঁওখনত প্ৰতিটো পৰিয়ালত যমজ ভাই ভনী বা ককায়েক ভাই থকাটো এক আশ্চৰ্যজনক কথা নহয়নে? এই গাঁওখনৰ জনসংখ্যা 2000 জন হয় যদিও ইয়াৰে 440 জনেই হৈছে যমজ সন্তান। এই গাঁওখনত যদি বাহিৰৰ পৰা কোনো ছোৱালীয়ে বিয়া হৈ আহে তেন্তে সেইগৰাকী মহিলাৰো যমজ সন্তান হোৱা দেখা যায়। বা বেলেগলৈ যদি এই গাঁওখনৰ পৰা বিয়া হৈ যায় তেতিয়াও সেই নাৰীগৰাকী যমজ সন্তান হোৱা দেখা যায়। এই ক্ষেত্ৰত বিজ্ঞানীসকলে এনে ঘটনা কিয় ঘটি আছে বুলি তাৰ গৱেষণা কৰি আছে যদিও বৰ্তমানলৈ এই ৰহস্য ভেদ কৰিব পৰা নাই। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে। যদি তথ্যটো জানি ভাল লাগিল তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।